ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি এজন ছাত্ৰই আমাক কমেণ্ট কৰি সুধিছিলে যে সেৱাৰ যিখন নতুন গাইডলাইন আছিলে সেইখনৰ ওপৰত আন এটা ভিডিঅ' বনাই দিব লাগে। গতিকে সেই ছাত্ৰজনে বুজি পোৱা নাছিলে। আশা কৰিছোঁ এনেকুৱা বহুতো ছাত্ৰ-ছাত্ৰী আছে যিসকলে নতুন গাইডলাইনখিনি তেওঁলোকে নাজানে। গতিকে আজিৰ এই ভিডিঅ'ত গোটেইখিনি জানিব পাৰিবা, ভিডিঅ'টি শেষলৈকে চাই থাকা। 1 নম্বৰটো চোৱা, SEBA HSLC 2025 will have 4 OMR sets of question paper A, B, C and D. অৰ্থাৎ HSLC 2025 অৰ্থাৎ ক্লাছ 10ৰ যি মেট্ৰিক পৰীক্ষা, এই মেট্ৰিক পৰীক্ষাত তোমালোকৰ 4টা সেটত তোমালোকৰ কুৱেশ্যন পেপাৰসমূহ থাকিব। অৰ্থাৎ কুৱেশ্যন পেপাৰৰ সেট তোমালোকৰ 4টা থাকিব। ঠিক আছে, A, B, C আৰু D। ধৰি লোৱা তোমাক A সেটৰ কুৱেশ্যন পেপাৰখন দিলে, তোমাৰ কাষৰজনক B সেটৰ কুৱেশ্যন পেপাৰখন দিব, তাৰ পিছৰজনক দিব C সেটৰ কুৱেশ্যন পেপাৰখন, তাৰ পিছৰজনক D সেটৰ কুৱেশ্যন পেপাৰখন দিব। গতিকে এতিয়া তোমালোকে আৰু এই কাষৰজনৰ তাত তোমালোকে চাই আৰু লিখিব নোৱাৰিবা, যে তোমালোকে নিজেই পঢ়িয়ে লিখিব লাগিব। গতিকে ভালদৰে তোমালোকে এতিয়াৰে পৰা পঢ়ি থাকা। ঠিক আছে, পৰা চাই পৰীক্ষাত লিখিম বুলি ভাবি তোমালোকে আৰু পৰীক্ষা কেন্দ্ৰলৈ তোমালোকে নাযাবা। তোমালোকে ভালদৰে পঢ়া, তেতিয়াহে তোমালোকে পৰীক্ষাত লিখিব পাৰিবা। নেক্সট আৰু এটা নিয়ম আছিল, ফ্ৰম দ্য ইয়াৰ এ নিউ ইলেক্টিভ ছাবজেক্ট কল্ড আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড ৰবটিক্স উইল বি এডেড ইন ক্লাছ 9। অৰ্থাৎ যোৱা বছৰৰ পৰাই 2024ৰ পৰাই 9ম শ্ৰেণীত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স নামৰ এটা নতুন ঐচ্ছিক বিষয় সংযোজন কৰা হৈছে। 3 নম্বৰটো চোৱা, ষ্টুডেণ্টছ হেভ টু চিকিউৰ পাছ মাৰ্ক ইন বোথ MCQ এণ্ড ডেছক্ৰিপটিভ কুৱেশ্যনছ ছেপাৰেটলি। অৰ্থাৎ আগতে তোমালোকৰ 9 টোটেল 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ আছিল। ঠিক আছে, 100ৰ ভিতৰত তোমালোকে 30 পালে তোমালোকে পাছ কৰিছিলা। ঠিক আছে, কিন্তু এতিয়া তেনেকুৱা নহয়। এতিয়া তোমালোকে MCQত তোমালোকে ছেপাৰেটলি নম্বৰ পাব লাগিব। ঠিক আছে, MCQ যিখন থাকিব 45 মাৰ্কছৰ MCQ থাকিব, তাত তোমালোকে পাছ কৰা মাৰ্ক পাব লাগিব। আৰু তোমালোকৰ যিকেইটা যিবিলাক কুৱেশ্যন থাকিব দীঘল কুৱেশ্যন, সেই দীঘল কুৱেশ্যনৰ যিখন কুৱেশ্যন পেপাৰ থাকিব, প্ৰশ্ন কাকত যিখন থাকিব, তাতো তোমালোকে এক্সট্ৰাকৈ পাছ কৰিব লাগিব। ধৰি লোৱা তোমালোকে MCQত তোমালোকে কম নম্বৰ পালা, যিখিনি পাব লাগে সেইখিনি পোৱা নাই, কিন্তু বাকীখিনিত তোমালোকে বহুতখিনি নম্বৰ পালা। ধৰি লোৱা বাকীখিনিত তোমালোকে 40 নম্বৰে পালা। আগতে কি আছিলে, এনেকুৱা ধৰণে পাছ আছিল, কিন্তু এতিয়া তোমালোকে এনেকুৱা ধৰণে পাছ নকৰা, এতিয়া তোমালোকে ফেইল কৰিবা। দুখনতে তোমালোকে পাছ কৰিব লাগিব। ঠিক আছে, লগতে এইখিনি মনত ৰাখিবা যে আটাইকেইটা ভকেশ্যনেল বিষয়ৰ প্ৰেক্টিকেল নম্বৰসমূহ শৈক্ষিক বৰ্ষ 2024-25ৰ পৰা মুঠ নম্বৰৰ 50% হ'ব। কমাৰ্চ আৰু কম্পিউটাৰ ছায়েন্সৰ ক্ষেত্ৰত এই নম্বৰ আগৰ দৰেই 30%ই থাকিব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে MCQ আৰু ডেছক্ৰিপটিভ কুৱেশ্যনছ দুয়োটাতে পৃথকে পৃথকে তোমালোকে উত্তীৰ্ণ হ'ব লাগিব। মই অলপ আগতে ক'লোঁ তোমালোকে বেলেগ বেলেগকৈ তোমালোকে উত্তীৰ্ণ হ'ব লাগিব। তোমালোকে যদি MCQত তোমালোকে কম নম্বৰ পালা, ঠিক আছে, ডেছক্ৰিপটিভ কুৱেশ্যনত তোমালোকে বেছি নম্বৰ পালা, তেনেকৈ কিন্তু তোমালোকে ফেইল কৰিবা। ঠিক আছে, আভ্যন্তৰীণ মূল্যায়নৰ 50% মাল্টিপল চইচ প্ৰশ্নত লাভ কৰা নম্বৰৰ সৈতে বাকী 50% লাভ কৰা নম্বৰৰ সৈতে যোগ কৰা হ'ব বৰ্ণনাত্মক প্ৰশ্ন। তেনে ক্ষেত্ৰত MCQ অংশৰ বাবে উত্তীৰ্ণ নম্বৰ 13। অৰ্থাৎ তোমালোকে MCQত মিনিমাম তোমালোকে 13 নম্বৰ পাব লাগিব। ঠিক আছে, 45টা MCQ থাকিব, 45 নম্বৰ থাকিব। এই 45 নম্বৰৰ ভিতৰত তোমালোকে 13 নম্বৰ পাবই লাগিব, আৰু 13টা তোমালোকৰ শুদ্ধ হ'বই লাগিব। তোমালোকৰ যদি 13টা ভুল হয় বা 13টা যদি শুদ্ধ নহয় তোমালোকৰ, তেতিয়াহ'লে কিন্তু তোমালোকে ফেইল কৰিবা, মনত ৰাখিবা তোমালোকে। লগতে কি কৈছে চোৱা, আভ্যন্তৰীণ মূল্যায়নৰ বাবে উত্তীৰ্ণ নম্বৰ বহু পচন্দৰ প্ৰশ্ন 2টা হ'ব লাগিব, আৰু বৰ্ণনাত্মক প্ৰশ্ন অংশৰ বাবে একেধৰণৰ হ'ব। ঠিক আছে, গতিকে তোমালোকে 13 এনেকুৱা ধৰণৰ নম্বৰ পাব লাগিব। চোৱা, ফ্ৰম দিছ টাইম অনৱাৰ্ডছ দ্য ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেশ্যনেল এক্সামিনেশ্যন কমিটি উইল কণ্ডাক্ট দ্য প্ৰেক্টিকেল এক্সামিনেশ্যনছ অফ অল ছাবজেক্ট। 9ম আৰু 10ম শ্ৰেণীৰ ফাইনেল পৰীক্ষাৰ সকলো ভকেশ্যনেল বিষয়ৰ প্ৰেক্টিকেল পৰীক্ষা জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা সমিতিৰ দ্বাৰা অনুষ্ঠিত কৰা হ'ব। নেক্সট চোৱা, in English and other language subject it is not necessary that all the questions will be from the prescribed lesson chapters only. There may be unseen passages, grammar items, etc. The questions will be based on the learning outcomes of the subjects. অৰ্থাৎ ইংৰাজী আৰু অন্যান্য ভাষা বিষয়ত সকলো প্ৰশ্ন কেৱল নিৰ্ধাৰিত পাঠ আৰু অধ্যায়ৰ পৰা হোৱাটো প্ৰয়োজনীয় নহয়। অদৃশ্য অংশ, ব্যাকৰণৰ বস্তু আদি ইত্যাদিও তাত থাকিব
পাৰে প্ৰশ্নবোৰ বিষয়বোৰৰ শিক্ষণ ফলাফলৰ ওপৰত ভিত্তি কৰি হ'ব অৰ্থাৎ আগতে তোমালোকৰ বেছিভাগ কুৱেশ্যনে কিতাপৰ পৰা আহিছিল ঠিক আছে কিতাপত যিবিলাক চেপ্টাৰ আছিল সেই চেপ্টাৰবোৰ তোমালোকে ভালদৰে পঢ়িলে হৈ গৈছিল কিন্তু এইবাৰ তোমালোকে কনচেপ্ট লৈ তোমালোকে চেপ্টাৰসমূহ পঢ়িব লাগিব অকল তোমালোকে মুখস্থ কৰি গ'লে তোমালোকে নহ'ব ঠিক আছে তোমালোকে সেই চেপ্টাৰটো ভালদৰে বুজি ল'ব লাগিব ভালদৰে গোটেইখিনি কথা তোমালোকে আঁতিগুৰি মাৰি জানিব লাগিব তেতিয়াহে তোমালোকৰ পৰীক্ষা ভাল হ'ব নেক্সট চোৱা ইন দ্য ছাবজেক্ট সায়েন্স এণ্ড মেথমেটিক্স দ্য কুৱেশ্যনছ প্ৰবেবল উইল বি concept based which may not be directly from the textbook. Even the questions from example and reference may be included in question papers. In some cases, the MCQ may warrant summations calculations also. The questions will be based on the learning outcomes of the content of the subject. অৰ্থাৎ বিজ্ঞান আৰু গণিত বিষয়ৰ প্ৰশ্ন সমস্যাসমূহ ধাৰণা ভিত্তিক হ'ব যিবোৰ হয়তো পোনপটীয়াকৈ পাঠ্যপুথিৰ পৰা নহ'বও পাৰে গতিকে যিবিলাক তোমালোকৰ উদাহৰণ যিবিলাক আছিল সেইবিলাকো তোমালোকে চাবা অকল কিতাপৰখিনি চালে নহ'ব তোমালোকে আন আন কিতাপো তোমালোকে ইউজ কৰিবা ঠিক আছে আৰু নতুন নতুন কুৱেশ্যন বনাই সেইবোৰ সলভ কৰিবলৈ চেষ্টা কৰিবা আনকি উদাহৰণ আৰু উল্লেখৰ পৰা অহা প্ৰশ্নবোৰো প্ৰশ্ন কাকতত অন্তৰ্ভুক্ত হ'ব পাৰে গতিকে উদাহৰণ এক্সাম্পলছত যিবিলাক কুৱেশ্যন দিয়া থাকে গণিতৰ সেইবিলাকো তোমালোকে ভালদৰে চাবা বিজ্ঞানত যিবিলাক থাকে কিছুমান ক্ষেত্ৰত MCQ সমূহে উৎফল বা গণনাৰ প্ৰয়োজনীয়তা দিব পাৰে প্ৰশ্নসমূহ বিষয়সমূহৰ বিষয়বস্তুৰ শিক্ষণ ফলাফলৰ ওপৰত ভিত্তি কৰি কৰা হ'ব গতিকে তোমালোকে কেৱল পাঠভিত্তিক যিখিনি কুৱেশ্যন তোমালোকৰ কিতাপ আছে কিতাপখনত থকা উত্তৰখিনি চাই গ'লে নহ'ব তোমালোকে গোটেইখিনি আঁতিগুৰি মাৰি জানিব লাগিব তেতিয়াহে তোমালোকৰ এইবাৰ পৰীক্ষা ভাল হ'ব নেক্সট চোৱা পেটাৰ্নছ অফ কুৱেশ্যনছ অফ আদাৰ ছাবজেক্টছ ইনক্লুডিং দ্য ভকেশ্যনেল ছাবজেক্টছ উইল অলছ' বি চেঞ্জ এজ পাৰ গাইডলাইন অফ NEP 2020 বৃত্তিমূলক বিষয়কে ধৰি অন্যান্য বিষয়ৰ প্ৰশ্নৰ আৰ্হিও NEP 2020 নিৰ্দেশনা অনুসৰি সলনি কৰা হ'ব NEP মানে হৈছে ইয়াত যিটো NEP ৱাৰ্ড আছে নিউ এডুকেশ্যন পলিচি 2020 নিৰ্দেশনা অনুসৰি সলনি কৰা হ'ব গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'ত তোমালোকে ভয় কৰিবলগীয়া ইয়াতে একো নাই তোমালোকে ভালদৰে পঢ়িব লাগিব ভালদৰে পঢ়িলে তোমালোকৰ পৰীক্ষাটো তোমালোকৰ বহুত বেছি ভাল হ'ব আঁতিগুৰি মাৰি তোমালোকে পাঠটো ভালদৰে পঢ়িবলৈ চেষ্টা কৰিবা ইয়াৰ ভিতৰত যিবিলাক কুৱেশ্যন হ'ব পাৰে তোমালোকে নিজৰ কুৱেশ্যনবোৰ বনাই আমাৰো পেইড গ্ৰুপত কুৱেশ্যন আনচাৰসমূহ দিয়া আছে 5000+ MCQ দিয়া আছে অল ছাবজেক্টৰ কুৱেশ্যন আনচাৰ দিয়া আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ চেনেলত জইন কৰা নাই এতিয়া তোমালোকে জইন কৰি ল'ব পৰা ফ্ৰী গ্ৰুপো আছে সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা তাত ক্লিক কৰি তোমালোকে জইন কৰি ল'বলৈ নাপাহৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব